পোনপ্ৰথমতে আপোনালোকৰ সাংবাদিক মাধ্যমৰ যোগেদি গোটাই বহুত বহুত ধন্যবাদ। মেনেজমেণ্টে বৰ্তমানলৈকেতো একো গুৰুত্বটো দিয়া নাই। আমিও সেইকাৰণে আমাৰ উইথড্ৰটো আমি ষ্ট্ৰাইকটো কেতিয়াও উইথড্ৰ নকৰোঁ, এই কণ্টিনিউ চলি থাকিব। আৰু আজিৰ দিনটোৰ ভিতৰত যদি আমি যদি ৰিপ্লাই নাপাওঁ, ৰেছপন্স নাপাওঁ, এই বন্ধটো আমি এই কাৰ্যসূচীটো চলাই গৈ থাকিম। আৰু আগন্তুক দিনততো আমি বেলেগ ধৰণৰ প্ৰচেছ কৰিম বুলিহে এতিয়া চিন্তা কৰি আছোঁ। এই নেপকো অফিচাৰবিলাকক আমি বাহিৰত থৈ পেলাই গেটটো তালা মাৰি দিম আৰু ছাইডৰ প্ৰজেক্টকেইটাও আমি বন্ধ কৰিম। সেইকাৰণে আমাৰ নেপকো মেনেজমেণ্টক আমি ৰিকুৱেষ্ট কৰিছোঁ, CMDক ৰিকুৱেষ্ট কৰিছোঁ, DPক ৰিকুৱেষ্ট কৰিছোঁ। আমাৰ যিটো দাবীসমূহ সিহঁতে যিটো MOS মেমৰেণ্ডাম অফ ছেটেলমেণ্ট যিটো চাইন কৰিছে, এই সকলো যে পূৰা কৰি দিয়ে। আমাৰ যেনেকৈ আছে, কাৰণ আমাৰ যিমান ডিমাণ্ড আছে সেইবিলাক ফুলফিল হোৱা নাই। আৰু মই ক'ব বিচাৰোঁ যে কি আমি ইয়াত যিমান ৱৰ্কাৰ আছোঁ চব প্ৰায় 2000 চনৰ পৰা তাৰ আগৰ পৰাও ইয়াত ৱৰ্কাৰবিলাক আছে। ইয়াত যিমান কণ্ট্ৰেকচুৱেল আছে সেইবিলাক চব ডিপ্ল'মা আছে, সিহঁতৰ ITI আছে, এইবিলাক কিবা ডাঙৰ ডিপ্ল'মা চব BE লৈকে আছে ইয়াত। সিহঁতক এতিয়ালৈকে নেপকো মেনেজমেণ্টে ছেমি স্কিল আনস্কিল কৰি থৈ দিয়া হৈছে। কিয় সিহঁতক এতিয়ালৈকে আপগ্ৰেডেশ্যন দিয়া নাই, স্কিল দিব পৰা নাই? সিহঁতক কেলৈ এতিয়ালৈকে 12,000 16,000লৈকে এতিয়া কাম কৰিবলৈ দি আছে? এতিয়া ক'ব গ'লে নেপকোত পাৰ্মানেণ্ট এমপ্লয়ী নায়েই, চব ৰিটায়াৰ হৈ গ'ল, কোনোবা ট্ৰান্সফাৰ হৈ গ'ল। আমি ইয়াত যিমান আমাৰ কণ্টেক্ট চাপ্লাই আছে সিহঁতে পাৱাৰো চলাই আছে, ইয়াত যিমান মেইনটেনেঞ্চৰ কাম আছে চব আমি চলাই আছোঁ। তথাপিও আমাক ডিপ্ল'মা হৈও আমাক কেলৈ 12,000 16,000 18,000লৈকে ইয়াত আমাক কাম কৰিব দি আছে, সেইটো মই সুধিব বিচাৰোঁ। আৰু আমি এই নিউজ চেনেলৰ জৰিয়তে মই আমাৰ CM ছাৰক মই ক'ব বিচাৰোঁ যে আপুনি ইয়াত গ্ৰাউণ্ড জিৰ'ত আহক। ইমান ধুনীয়া ডিমা হাছাওত ইয়াত ইণ্ডাষ্ট্ৰিয়েল, ইয়াত উমৰাংছৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, ইয়াত থাকোঁতে যিমান আমাৰ ইয়াৰ লোকেল ৱৰ্কাৰ যিমান আছে, লোকেল মানুহক এতিয়ালৈকে ইয়াত নেগলিজেঞ্চি কৰি থৈ দিয়া হৈছে। বাহিৰৰ পৰা ক'ব পৰা HOP আহে, ইয়াত আমাক ইমান নেগলিজেঞ্চি কৰে, আমাক ডকুমেণ্টৰ হিচাপত, আমাৰ ডিগ্ৰী হিচাপত আমাক কাম নিদিয়ে। চব এটা লেভেল কৰি থৈ দিছে, ল' লেভেল। তাত কাকো স্কিল দিব পৰা নাই এতিয়ালৈকে। আমি যদি স্কিল বিচাৰিব যাওঁ, আমি ইউনিয়ন লৈ যদি স্কিল বিচাৰিব যাওঁ, সিহঁতে কালি কৰিম পৰহি কৰিম, কোনোবা অফিচাৰ নাই কোনোবা নাই বুলি সিহঁতে 10-12 বছৰৰ পৰা সিহঁতে। পোনপ্ৰথমতে মই মিডিয়াসকলক ধন্যবাদ দিব বিচাৰোঁ যে আপোনালোকে আমাৰ নিউজটো কভাৰ কৰিব আহিছে। আমাৰ আজি ধৰ্ণাৰ মেইন বিষয় হৈ গ'ল, আমি বহুত দিনৰ পৰা মেনেজমেণ্টৰ লগত আলোচনা কৰি আছিলোঁ, কিন্তু আমাক একো পজিটিভ ৰেছপন্স আমাক দিয়া নাই। নিদিয়াৰ কাৰণে আজি আমি এইটো পদক্ষেপ ল'ব লগা হৈছে। কিন্তু আমাৰ লগত নেপকোত 2-3টা আমাৰ হেৰি হৈ গৈছে, ছেটেলমেণ্ট হৈ গৈছিলে, এগ্ৰিমেণ্ট হৈ গৈছিলে। সেই এগ্ৰিমেণ্টখিনি নেপকো মেনেজমেণ্টে ফুলফিল কৰা নাই, মানে ইমপ্লিমেণ্ট কৰা নাই। নকৰাৰ কাৰণে আমি এইটো ল'ব লগা বাধ্যত হৈছোঁ। আমি কি পইণ্ট আছিল আপোনাৰ? পইণ্ট আছে, কেইবাটাও পইণ্ট আছে। প্ৰথমতে দীপক চাহ বোলে ল'ৰা এজনক ওলাই দিয়া হৈছিল কামৰ পৰা, তাক আকৌ ৰিইনষ্টেটমেণ্টৰ কাৰণে আমি কৈছিলোঁ, সেইটো হোৱা নাই। আৰু আমাৰ ছেকেণ্ড MOSৰ যোনখিনি আমাৰ দাবী আছিলে, গ্ৰেচুইটি আছিলে, সেইবিলাক এগ্ৰিমেণ্ট হৈ গৈছে। গ্ৰেচুইটি আমাক এতিয়ালৈকে ইমপ্লিমেণ্ট কৰা নাই। মেডিকেল ইঞ্চুৰেঞ্চ চব ফেইল হৈ গৈছে লেবাৰবোৰৰ। তাৰপিছতে টাইমলি পে'মেণ্ট নহয়, আমাৰ ৱৰ্কাৰ্ছবিলাকৰ টাইমলি পে'মেণ্ট নহয়। আৰু লগতে এই যোনজন HOP আহিছে, এই HOPজন অহাৰ পৰা আমাৰ পৰা ৰাইজক হাৰাশাস্তি কৰি থৈ দিছে। সুশান্ত ডেকা বোলে হয় মানুহজনৰ, নামঘৰ গেট বন্ধ কৰি থৈ দিছে, পাব্লিকৰ হাৰাশাস্তি হৈছে। আৰু এনেকুৱা বেয়া ব্যৱহাৰ